আজি আমাৰ কাৰণে তথা অসমৰ কাৰণে এক দুখৰ খবৰ, যিটো খবৰ আমি কাহানিও নাইবা কেতিয়াও হ'বই নাছিলোঁ যে জুবিন গাৰ্গৰ আকস্মিকভাৱে মৃত্যু হ'ব। এয়া অসমবাসীৰ বাবে এটা সাংঘাতিক ধৰণৰ দুখজনক। অসম বুলিয়েই নহয়, উত্তৰ ভাৰতৰ কাৰণে বা ভাৰতবৰ্ষৰ কাৰণে তেওঁ সংস্কৃতি জগতৰ এক উজ্জ্বল নক্ষত্ৰ আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে হেৰাই গ'ল, যিটো নেকি এই ক্ষতি অসম বা ভাৰতবৰ্ষত কেতিয়াও পূৰণ নহ'ব। আমি আটাই আজি অসমবাসী ৰাইজে একেবাৰে স্তব্ধ হৈ পৰিছোঁ যে যোৱাকালি নৰ্থ ইষ্টৰ এক ফেষ্টিভেলত তেওঁ অংশগ্ৰহণ কৰিবলৈ যায় তেওঁৰ কাৰ্যসূচী সমাপ্ত কৰি সাগৰত কিবা গা ধুবলৈ যাওঁতে এনেকুৱা এটা অঘটন ঘটিল, আৰু যিটো খবৰ অসমবাসীৰ কাৰণে এক দুখজনক খবৰ কঢ়িয়াই আনি আজি আমি স্তব্ধ কৰিছোঁ। তাৰে পৰিপ্ৰেক্ষিতত অসমৰ লগতে আমি সৰুক্ষেত্ৰী আঞ্চলিক বজাৰ, 5 ষ্টাৰ ক্লাব বা ইয়াৰ ব্যৱসায়ী সন্থা আদিকে ধৰি এই অঞ্চলৰ ৰাইজে আমি মৰ্মাহত হৈ পৰিছোঁ। আৰু তেওঁক আমি তালৈকে যাব পাৰোঁ নে নোৱাৰোঁ সেয়া নাজানো, তথাপিতো ইয়াৰ পৰা এটা শ্ৰদ্ধাঞ্জলি জনাবলৈ বিচাৰিছোঁ। আৰু তেওঁৰ প্ৰতি সন্মান জনাই আমি আজি এই অঞ্চলৰ সকলো দখল পাহাৰ বন্ধ ৰাখিছোঁ। আমি আচৰিত এনেকুৱা যে যিজন ব্যক্তি এজন গীতিকাৰে নহয়, কণ্ঠশিল্পীয়ে নহয়, তেওঁ পৰিচালক, গীতিকাৰ, অজস্ৰ গুণৰ অধিকাৰী, যিয়ে নেকি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক জগতখনত এক উজ্জ্বল নক্ষত্ৰ বুলি আমি নহয় সকলো ৰাইজে কৈ আছে। গতিকে তেনেকুৱা এজন ব্যক্তিক আজি হেৰুৱাই আমি সঁচাকৈ স্তব্ধ হৈ পৰিছোঁ। গতিকে তাৰে পৰিপ্ৰেক্ষিতত তেখেতৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ এই অঞ্চলৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে আমি আপোনালোকক জনাবলৈ পাই অনুভৱ কৰিছোঁ যে সন্ধিয়া আমি তেখেতৰ নামত সন্ধিয়া আমি গোটেই বজাৰ অঞ্চলটোত আমি বন্তি প্ৰজ্বলন কৰিম আৰু শ্ৰদ্ধাঞ্জলি এটা অনুষ্ঠান অনুষ্ঠিত কৰিম। গতিকে ঠিক 6 বজাত। গতিকে আপোনালোকক আটাইকে মই সৰুক্ষেত্ৰী আঞ্চলিক বজাৰৰ তৰফৰ পৰা, 5 ষ্টাৰ ক্লাবৰ তৰফৰ পৰা, ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা আটাইকে আহ্বান জনাইছোঁ, সন্ধিয়া 6 বজাত আপোনালোকে সমবেত হৈ মহান শিল্পীগৰাকীক আমি যাতে যুগমীয়া কৰি আমাৰ হৃদয়ত, আমাৰ অন্তৰত ৰাখিব পাৰোঁ, তাৰ কাৰণে এই ব্যৱস্থা আমাৰ ক্লাবে, আমাৰ সমিতিয়ে এই ব্যৱস্থা কৰিছে। গতিকে আপোনালোকক মই আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। এই ক্ষেত্ৰত অসমত এটা অভিযোগ আহি আছে, যিজন শ্যামকানু মহন্ত, তেওঁৰ নেতৃত্বত আমাৰ এই শিল্পীগৰাকী ছিংগাপুৰলৈকে গৈছিল। আজি বিভিন্নজনে আঙুলি টোৱাই আছে বা অভিযোগ উঠাই আছে। আচলতে তেওঁৰ মৃত্যুটো সাধাৰণভাৱে মৃত্যু হৈছিল নে ইয়াৰ মাজত কিবা ৰহস্য আছে সেয়া আমি নাজানো। তথাপিতো আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ এই গণশিল্পীগৰাকীৰ মৃত্যুটো যাতে এক উচিত তদন্ত কৰি অসমবাসী ৰাইজক এক সান্তনা দিয়ে, তাৰ কাৰণে আমাৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ। শ্যামকানু মহন্তৰ ওপৰত এখন CBI ইনকুৱাৰী দিয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাইছোঁ। আমি কালি যদি আহে